আন্দোলন বন্ধ হৈ থকা ৰাজ্যত পুনৰ হ'ব আন্দোলন। জনজাতিকৰণক লৈ চৰকাৰৰ ল'ৰা ধেমালি, পুনৰ ৰাজপথত নামিব মৰাণ জনগোষ্ঠীয়ে। গৰজি উঠিছে উজনিৰ শক্তিশালী জনগোষ্ঠীৰ সংগঠন সদৌ অসম মৰাণ ছাত্ৰ সন্থা। 1 জুলাইৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ। জনজাতিকৰণ প্ৰদানৰ দাবীত 1 জুলাইৰ পৰা বাইক ৰেলী, মানৱ শৃংখল, ৰণসংকাৰ, অৰ্থনৈতিক অৱৰোধৰ আন্দোলন কাৰ্যসূচী। ছাত্ৰ সংগঠনটোৱে অসম বন্ধ কাৰ্যসূচীৰ লগতে দিল্লী দিছপুৰতো গ্ৰহণ কৰিব প্ৰতিবাদ। তিনিচুকীয়া প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই আন্দোলন ঘোষণা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বৰা আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে। প্ৰথমতে মই সকলো সাংবাদিক বন্ধুসকলক আদৰণি জনাইছোঁ। আয়োজনৰ সম্পাদন কৰি আপোনালোকে নিশ্চিতভাৱে অৱগত ভূমিপুত্ৰ খিলঞ্জীয়াসকলৰ স্বাধিকাৰ সংগ্ৰামখনত মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ প্ৰদানৰ দাবীত মৰাণসকলে দীৰ্ঘদিনীয়াভাৱে দাবী কৰি আহিছে আৰু আন্দোলন কৰি আহিছে। কিন্তু চৰকাৰে বিভিন্ন পক্ষত আলোচনা বিলোচনাৰ যোগেদি মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব বুলি তেখেতলোকে আশ্বাস প্ৰদান কৰিছে, কিন্তু আজি পৰ্যন্ত কৰা নাই। দুখৰ বিষয়, যি সময়ত কংগ্ৰেছ চৰকাৰে চৰকাৰ গঠন কৰি আছিলে, সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সময়ত বিজেপি চৰকাৰখনে তেখেতলোকে অসমৰ মৰাণ জনগোষ্ঠীটোৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদানকে মূল হিচাপে লৈ তেখেতলোকে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ল। তাৰপিছত অসমৰ 6 জনগোষ্ঠীৰ অসমৰ ৰাইজে জনজাতিকৰণৰ এই বিষয়টো তেখেতলোকে যেনেদৰে আশ্বাস প্ৰদান কৰিছিলে, আশ্বাসক বিশ্বাস কৰি তেখেতলোকে সকলো ৰাইজে তেখেতক ভোটদান কৰিলে, চৰকাৰ গঠন কৰিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে এই জনজাতিকৰণৰ ইছ্যুটো সম্পূৰ্ণৰূপে এৰাই চলিলে। এইটো দুখৰ বিষয়। যি সময়ত তেখেতলোকে কা আন্দোলনৰ যোগেদি বহিৰাগতক তেখেতলোকে বৰ বিয়া দিবলৈ সক্ষম হৈছে, যি সময়ত তেখেতলোকে বিভিন্ন ধৰণৰ বহিৰাগতৰ সংস্কৃতি আহি আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ সংস্কৃতি বিপদাপন্ন হৈছে, যি সময়ত আমাৰ খিলঞ্জীয়াসকলৰ ভূমি অধিকাৰ হেৰাই যোৱা উপক্ৰম হৈছে, ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, তেনে সময়ত কিন্তু অসমৰ ভূমিপুত্ৰসকলৰ কোনো স্বাধিকাৰ সংগ্ৰামখনত তেখেতলোকে কোনো সহযোগিতা কৰা নাই। গোটেই দুখৰ বিষয়। আমি মৰাণ ছাত্ৰ সন্থা সেইবাবে ক্ৰোধিত হৈছোঁ। মৰাণসকলক যি আজিৰ দিনলৈকে যি তেখেতৰ বিশ্বাস আশ্বাস দি এই তেখেতলোকে মৰাণসকলক ঠগি আহিছে, বঞ্চিত কৰি আহিছে, আমি মৰাণ ছাত্ৰ সন্থাৰে ক্ষোভিত হৈছোঁ। সেইবাবে কৈছোঁ যে কি হ'ল, এই এনেকুৱা ধৰণৰকে তেখেতলোকে আজি দিন কালি দিন কৰি বিজেপি চৰকাৰখনে আজি 10টা বছৰ অতিক্ৰম কৰিলে। কেন্দ্ৰীয় চৰকাৰে আজি 10টা বছৰ অতিক্ৰম কৰি তেখেত নতুন চৰকাৰ গঠন হৈছে। অসমতো ৰাজ্য চৰকাৰটো 10টা বছৰ ওচৰা-ওচৰি হৈছেগৈ, কিন্তু আজি পৰ্যন্ত এই বিষয়টো বিষয় হৈ ৰৈ আছে। আমি সেইবাবে মৰাণ ছাত্ৰ সন্থাৰে কৈছোঁ যে কিয় অসমৰ যদি মৰাণসকলক বা অসমৰ অন্যান্য জনগোষ্ঠী যিসকল জনজাতিকৰণ বিচাৰিছে 6 জনগোষ্ঠীয়ে, এইসকলে যদি অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান নকৰে, অনাগত দিনত আমি অতি শীঘ্ৰে কাৰ্যসূচী ঘোষণা কৰিছোঁ। আজি সংবাদমেলৰ যোগেদি আজি কাৰ্যসূচী ঘোষণা কৰিছোঁ। অনাগত দিনত ইয়াতকৈ ভীষণভাৱে আমি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিম। আমি সেইবাবে আমি ক'বলৈ বিচাৰিছোঁ যে কি হ'ল, আমি আজিৰ পৰা 1 জুলাইৰ পৰা আমি মৰাণ ছাত্ৰ সন্থাই এলানি কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমি দীঘলীয়া কাৰ্যসূচী 1 জুলাইৰ তাৰিখে তিনিচুকীয়াত প্ৰধানমন্ত্ৰী ৰাজ্যিক জনজাতি পৰিক্ৰমা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ড্ৰাফ্ট কৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ তিনিচুকীয়াত। 16 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ আটাইকেইখন জিলা আঞ্চলিক সমিতিৰ সহযোগত আমি তিনিচুকীয়াত সৰ্বাত্মক মটৰচাইকেল ৰেলীয়ে এটা প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। 18 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লাহোল আঞ্চলিক সমিতিৰ সহযোগত আমি ডিব্ৰুগড়ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। 20 জুলাই তাৰিখে সদৌ মৰাণ ছাত্ৰ সন্থাৰ গেলেকী আঞ্চলিক সমিতিৰ সহযোগত আমি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু 15 আগষ্টৰ দিনাখন কলা বেজ পৰিধান কৰি আমি তিনিচুকীয়া জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখলাৰে স্বাধীনতা দিৱস বৰ্জন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। আৰু লগতে আগন্তুক আমি অতি কম দিনৰ ভিতৰত আমি গুৱাহাটী আৰু গুৱাহাটী অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। লগতে আমাৰ তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দিল্লীত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এখন ৰাষ্ট্ৰীয় ছেমিনাৰ হিচাপে আয়োজন কৰিম। তাৰ তেতিয়ালৈকে যদি চৰকাৰখনে আমাৰ
মৰাণসকলৰ জনজাতিৰ কৰণৰ বিষয়টোক যদি কোনো গুৰুত্ব প্ৰদান নকৰে, পৰৱৰ্তী পৰ্যায়ত আমি অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিম, অৰ্থনৈতিক অৱৰোধ আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। গতিকে আমি এনেকুৱা ধৰণকে আমি জনজাতিকৰণৰ এই আন্দোলনখনক আমি তেনেকুৱা ধৰণে আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু লগতে আমাৰ বিষয় কেইবাটাও আছে, যে কি হ'ল বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ থকা বা তিনিচুকীয়া উজনি অসমৰ যি যেনেদৰে খনন কৰি আহিছে, তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকে অসমৰ খিলঞ্জীয়াসকলক যেনেদৰে প্ৰাধান্য প্ৰদান কৰিবলগীয়া হৈছিলে, সেই কিন্তু আজি পৰ্যন্ত পৰা নাই। গতিকে আমি ক্ষোভিত হৈছোঁ। সেইবাবে যদিহে আমি তেখেতলোকক দাবী জনাইছোঁ, অতি শীঘ্ৰে যদি তেখেতলোকে খিলঞ্জীয়াসকলক ভূমি অধিকাৰকে খিলঞ্জীয়াসকলক যদি আমাৰ যিসকলক খিলঞ্জীয়াৰ ভূমি অধিগ্ৰহণ কৰি তেখেতলোকে এই কৰি আহিছে, তেখেতলোকে খনন উৎপাদন কৰি আহিছে, সেই ক্ষেত্ৰত যদি তেখেতলোকে ব্যৱস্থা গ্ৰহণ নকৰে বা আমাৰ খিলঞ্জীয়াসকলৰ বসবাস কৰা ৰাস্তা পদূলিবিলাক তেখেতলোকে যদি নিৰ্মাণ নকৰে বা আমাৰ নিবনুৱাসকলক যদি সংস্থাপন ব্যৱস্থা নকৰে, তেনেহ'লে অনাগত দিনত আমি অইল ইণ্ডিয়াৰ বিপক্ষেও আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। লগতে আপোনালোকে নিশ্চিতভাৱে অৱগত, বৰ্তমান অৱস্থাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ জৰ্জৰিত হৈ আছে। কাৰণ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো সমস্যা, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বৰ্তমান অৱস্থাত চাহপাতৰ মূল্য নিৰ্ধাৰণ আজি পৰ্যন্ত হোৱা নাই। যি সময়ত মূল্য বৃদ্ধিয়ে আকাশ পাইছেগৈ, তেনেস্থলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি চাহ খেতি আজি পৰ্যন্ত দাম বৃদ্ধি হোৱা অতি দুখৰ বিশেষভাৱে আমি ইয়াৰ প্ৰতিবাদত আমি কাৰ্যসূচী পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰিম। গতিকে আজি সংবাদমেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে কি হ'ল, ভাৰত চৰকাৰে বা অসম চৰকাৰে এই সমস্যাবিলাক যদি সমাধান নকৰে, তেনেহ'লে নিশ্চিতভাৱে আমি আন্দোলনৰ কাৰ্যপন্থা গ্ৰহণ কৰিম। দুখৰ বিষয় যে আমি বিভিন্ন সময়ত পাই আহিছোঁ যে ভাৰত চৰকাৰে বা অসম চৰকাৰে বিভিন্ন সময়ত কৈ আহিছে যে কি হ'ল, অসমত বিশেষকৈ জনজাতিসকলক বা খিলঞ্জীয়াসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে, সেইটো সম্পূৰ্ণ মিছা কথা কৈছে। লগতে আৰু এটা তেখেতে কৈ আহিছে যে কি হ'ল, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ যিটো প্ৰক্ৰিয়া, যিটো অশান্তিৰ উত্তৰ পূৰ্বাঞ্চলত শান্তিলে তেখেতলোকে ঘূৰাই আনিম বুলি যিটো মিছা কথা কৈ আহিছে, সেইটো আমি মৰাণ ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে সেয়া কিন্তু শান্তি পৰিৱেশ ঘূৰি আহিছে। সেইটো কিন্তু একমাত্ৰ মৰাণ ছাত্ৰ সন্থাকে আদি কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ প্ৰচেষ্টা, অসমৰ জনসাধাৰণৰ প্ৰচেষ্টাত অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। কিন্তু যদি ক'ব বিচাৰিছোঁ, ইয়াৰ মূলতে কাৰণ হৈছে বিজেপি চৰকাৰখনে যেনেদৰে এই ব্যৱস্থাটো কৰিছিলে, শান্তি গ্ৰহণ কৰাৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছোঁ বুলি কৈছে, আমি কৈছোঁ যে কি হ'ল, এইবাবেই তেখেতলোকক বিশ্বাস ৰাখিছিলে, আস্থা ৰাখিছিলে যে কি হ'ল, সেই বিজেপি চৰকাৰখনে অসমত তেখেতলোকে আমাক শান্তি প্ৰতিষ্ঠা কৰি অসমৰ খিলঞ্জীয়াসকলৰ লগত একেলগে অসমত উন্নয়নৰ কাম কৰি যাব। কিন্তু তেখেতলোকে অসমৰ উন্নয়নৰ ক্ষেত্ৰত কোনো প্ৰাধান্য প্ৰদান কৰা নাই। খিলঞ্জীয়াসকলৰ ৰাজনৈতিক অধিকাৰ আজি পৰ্যন্ত প্ৰদান কৰা বহু সমস্যা জড়িত হৈছে, এইবিলাক কিন্তু আজি পৰ্যন্ত সুবিধা প্ৰদান কৰা নাই। সেইবাবেই কৈছোঁ যে কি হ'ল, সেই সমস্যা যদিহে পুনৰ যদিহে তেখেতলোকে অতি সোনকালে যদি অসমীয়া খিলঞ্জীয়াসকলৰ, মৰাণসকলকে আদি কৰি অন্যান্যসকলৰ যদি এই খিলঞ্জীয়াসকলৰ অধিকাৰক যদি তেখেতলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, অনাগত দিনত যে পুনৰ অশান্তি পৰিৱেশ সৃষ্টি নহ'ব কোনো মানে নাই। নৱপ্ৰজন্মসকলক আমি মৰাণসকলে বা অন্যান্য জাতি জনগোষ্ঠীৰ সংগঠনবিলাকে আমি তেখেতলোকক সকলো ক্ষেত্ৰত এটা পৰিৱেশ আনি এটা ভাল পৰিৱেশ আনি তেখেতলোকক এটা পৰিৱেশলৈ নি আছোঁ। কিন্তু তেখেতলোকে যদি এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থাকে, আমাক খিলঞ্জীয়াসকলক বঞ্চিত কৰি থাকে, অনাগত দিনত সেই নৱপ্ৰজন্মসকলে বেলেগ এটা দিশত যাবলৈ বাধ্য হোৱা নিশ্চিত। গতিকে ইয়াৰ বাবে যদিহে অসমৰ পুনৰ অশান্তি পৰিৱেশ সৃষ্টি হয়, তাৰ বাবে জগৰীয়া কিন্তু চৰকাৰে হ'ব। গতিকে আমি এইখিনিয়ে কথা। গতিকে পৰৱৰ্তী পৰ্যায়ত আমি মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিটো কাৰ্যসূচীত, এই হ'বলগীয়া প্ৰতিটো কাৰ্যসূচীত সকলো মৰাণ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। এই আন্দোলনৰ যোগেদি অসমৰ অস্তিত্ব ৰক্ষা সংগ্ৰামখনত, মৰাণসকলৰ স্বাধিকাৰ সংগ্ৰামখনত যাতে আমি আমাৰ স্বাস্থ্যমূলক স্বায়ত্তশাসন প্ৰদান পাওঁ, মৰাণসকলৰ মূল দাবী জনজাতিকৰণ এই অধিকাৰ পাওঁ, তাৰ বাবে আমি সংগ্ৰাম অব্যাহত ৰাখিম। গতিকে সকলো ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, সাংবাদিক বন্ধুসকলৰ সহযোগিতা বিচাৰিছোঁ। গতিকে ইয়াৰ পাছতে আমাৰ এই আজন্ম অধিকাৰৰ খৰ্ব কৰিছে চৰকাৰে। যিসমূহ চৰকাৰ অসমত ভাৰতবৰ্ষত অতিবাহিত হৈ গৈছে বা প্ৰচলিত কৰিছে, তেওঁলোকে মৰাণসকলক সদায় মাহী আই চকুৰে চায়। আপোনালোকে গম পাইছেই যে মৰাণসকলৰ লগত একেলগে বসবাস কৰা যিসকল জনজাতি আছে, বড়োকে ধৰি তিৱা, ৰাভা, হাজং বা ডিমাচাকে ধৰি এইবিলাক জনগোষ্ঠী হ'ল মৰাণসকলৰ একেবাৰে সহোদৰ ভাই হয়।
একেলগে বসবাস কৰা হয়। এতিয়া আমাৰ এজন মানে দাস বুলি এজন মানে ভুৱন মোহন দাসে এটা পৰীক্ষা কৰিছিলে যে মৰাণসকলৰ তেজৰ পৰীক্ষাটো ডিমাচাসকল আৰু তিৱাসকলৰ লগত মিলাই দিয়ে। তেওঁ এগৰাকী নৃত্যবিদ হয়। গতিকে আমি ভাবিছোঁ মৰাণসকলৰ যি সামাজিক ব্যৱস্থা, যি মানে জীৱনশৈলী বা যিটো মানে পদ্ধতি আছে, যি গোষ্ঠীগতভাৱে সেইটো মৰাণসকলে জনজাতিকৰণ কৰা সম্পূৰ্ণ যোগ্য, কিন্তু চৰকাৰৰ অমনোযোগিতা বা মৰাণসকলৰ প্ৰতি মানে অৱহেলা ভাৱত মানে কৰিছে, যি কাৰণে মৰাণসকলে বিভিন্ন ক্ষেত্ৰত মানে পিছ পৰি আছে। আৰু বাকী কথাখিনি আমাৰ সভাপতিদেৱে কৈছেই, আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব, তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব। আৰু আমাৰ মানে ভৱিষ্যত প্ৰজন্মটো কেতিয়াও ভুল নাথাকে, নিজৰ ৰাজ্য প্ৰাপ্তখিনি ভাবি আহিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিব। গতিকে এইখিনি কৈছোঁ মোৰ ফালৰ পৰা। শ্ৰদ্ধাৰ সকলো সংবাদদাতালৈ আমি স্বাগতম জনাইছোঁ। পদুম মৰাণ ছাত্ৰ সন্থাই আজি আমি সংবাদমেলখন আয়োজন কৰিব লৈছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চিনাকি কৰিছোঁ। আমাৰ সভাপতি প্ৰবীন্দ্ৰ বৰাদেৱ, উপদেষ্টা কুলেশ্বৰ চুতীয়াদেৱ, উপসভাপতি সঞ্জিত মৰাণ, সহকাৰী সাধাৰণ সম্পাদক বিৰাজ মৰাণ, সাংগঠনিক সম্পাদক অৰবিন্দ বৰুৱা আৰু মিত্ৰ সম্পাদক ৰাজকুমাৰ নেওগ আৰু মই সাধাৰণ সম্পাদক জয়কান্ত বৰা। ইয়াৰ পাছতে আমি আজি সংবাদমেলখন আয়োজন কৰাৰ মূলতে হৈছে মৰাণ জনজাতিক চৰকাৰে কৰি অহা প্ৰবঞ্চনা, জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসনৰ দাবীত যি মৰাণ জনজাতিৰ কেওটা সংগঠনে ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত লৈ আছিল। এই আন্দোলনৰ ফলত বৰ্তমানলৈকে কিন্তু মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদান নকৰিলে। এই কথাখিনি আমি বাৰে বাৰে চৰকাৰী ঘৰত জনাই থকা স্বত্বেও শেহতীয়াকৈ যেতিয়া বিজেপি চৰকাৰখন 2016 চনত বিজেপি চৰকাৰ গঠন হৈছিল, তেতিয়া এটা কথা স্পষ্টভাৱে তেওঁলোকে কৈছিল যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক সুবিধা প্ৰদান কৰা হ'ব, গুৰুত্ব প্ৰদান কৰা হ'ব। কিন্তু আমি দেখিলোঁ যে বিশেষকৈ মৰাণ জনজাতিক যিদৰে সুবিধাখিনি আচলতে প্ৰদান কৰিব লাগিছিল আৰু যিদৰে মৰাণ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ আমি যি দীৰ্ঘদিনীয়া দাবী জনাই আহিছিলোঁ, এই দাবীটো কিন্তু আজিলৈকে বিজেপি চৰকাৰখনে আহ্বান কৰি আহিছে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যিখিনি সমিতি গঠন কৰি দিছিল, এই সমিতিখনে আচলতে প্ৰতিবেদনসমূহ কি পৰ্যায়ত আছে আজিলৈকে কিন্তু আমাৰ স্পষ্ট আকাৰত জনাই নিদিলে। গতিকে শেহতীয়াকৈ আমাৰ পদুম মৰাণ ছাত্ৰ সন্থাৰ লগতে আমাৰ কেওটা সংগঠনে এটা সিদ্ধান্ত লৈছোঁ, যদি 2026 চনৰ আগত মৰাণ জনজাতিক জনজাতিকৰণ নিদিয়ে, অনাগত ভৱিষ্যতে কিন্তু চৰকাৰখনে গণতান্ত্ৰিকভাৱে হওক অন্যান্য পন্থাৰে হওক এক আন্দোলনৰ মুখামুখি হ'ব লাগিব। ইয়াৰ বাবে কিন্তু চৰকাৰখন দায়ী হ'ব। আমি এই আন্দোলনৰ কাৰ্যসূচী আমি ইতিমধ্যে হাতত লৈছোঁ। অহা 1 জুলাইৰ পৰা আমি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছোঁ। এই আন্দোলনৰ বিষয়খিনি আমাৰ সভাপতিদেৱে আপোনালোকক অৱগত কৰিব। এই আন্দোলনখনত পদুম মৰাণ ছাত্ৰ সন্থাৰ মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত আৰু মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠনৰ সহযোগত এই আন্দোলন প্ৰত্যেকটো আমি আন্দোলন আগবঢ়াই নিম। এতিয়ালৈকে আমি 6 জনগোষ্ঠীৰ লগত হেৰি কৰা নাই, গতিকে আমি মৰাণ ছাত্ৰ সন্থাই সুকীয়াকৈ আন্দোলন আগতে বহু আগতে আমি একচুৱেলি কি হ'ল, চৰকাৰৰ প্ৰতি আমাৰ আস্থা বিশ্বাস আছিলে। তেখেতলোকে বিভিন্ন সময়ত যে কয় যে ক'লোঁ যে তেখেতলোকে জনজাতিকৰণ প্ৰচেছটো তেখেতলোকে কৰি দি বুলি তেখেতলোকে যিটো আশ্বাস আৰু দি আহিছে, কিন্তু এইবাৰ নহ'ব। 10 বছৰ বহু সময় হ'ল, 10টা বছৰ এটা বছৰ যে 10টা বছৰ অতিক্ৰম কৰিলোঁ। 10টা বছৰ আমি মৰাণ ছাত্ৰ সন্থাই 10টা বছৰ তেখেতলোকৰ সেই কথাত আমি মানি লৈছিলোঁ, তেখেতলোকৰ আশ্বাস আৰু বিশ্বাসত মানি লৈ সন্মান জনাই আমি আলোচনাটো কৰিছিলোঁ আৰু তেখেতলোকে হেৰি কৰিছিলোঁ। কিন্তু তেখেতলোকে এই আশ্বাস আৰু বিশ্বাস মিছাৰূপে যিটো মিছা প্ৰতিশ্ৰুতি দি আহিছিলে, তাক আমি মৰাণ ছাত্ৰ সন্থাৰ ধিক্কাৰ জনাইছোঁ। এই আন্দোলন কিন্তু এবাৰ সাংঘাতিক ধৰণকে হ'ব। এই আন্দোলন যদিহে আমাৰ এই ব্যৱস্থাখিনি গ্ৰহণ নকৰে, আমি তিনিচুকীয়াৰ আদি কৰি উজনি অসমত আমি এই সবলভাৱে সাংঘাতিক ধৰণকে আমি অৰ্থনৈতিক অৱৰোধ কৰিম। যদিহে আমাৰ এই দাবীখিনি পূৰণ নকৰে, তেনেহ'লে অৰ্থনৈতিক অৱৰোধ হ'ব। এই অৰ্থনৈতিক অৱৰোধ কিন্তু যেতিয়ালৈকে মৰাণসকলৰ এই যি দাবী বা এই দাবীক যদি পূৰণ নকৰা পৰ্যন্ত কিন্তু আমি এই আন্দোলন অব্যাহত ৰাখিম। নিশ্চিতভাৱে হয়তো ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা যদি নজিৰ আছে, কিন্তু বৰ্তমান সমিতিখনে তেনেকুৱা ধৰণে সিদ্ধান্তসমূহ আমাৰ আচলতে গ্ৰহণ কৰা নাই। আমাৰ যেতিয়ালৈকে ন্যায্যপ্ৰাপ্ত সংগ্ৰাম জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিত স্বায়ত্ব শাসনৰ
দাবী যেতিয়ালৈকে পূৰ্ণ নহ'ব তেতিয়ালৈকে কিন্তু মৰাণ ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন কৰি যাব আৰু আন্দোলন ঘোষণা কৰি আমি উঠাই লোৱা প্ৰশ্নই নাহে আমি নিশ্চিতভাৱে আন্দোলনখিনি আগবঢ়াই নিম আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে মৰাণ জনজাতিয়ে সিদ্ধান্ত ল'ব মৰাণ ছাত্ৰ সন্থাই নহয় আমি ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজৰ এজন সেৱক হিচাপে আচলতে মৰাণ ছাত্ৰ সন্থাই মৰাণ জনজাতিৰ বাবে কাম কৰি আছে গতিকে অনাগত দিনত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব মৰাণ জনজাতিয়ে ল'ব তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম